হয় গাইছ, ইতিমধ্যে আমি আছোঁ 2 নম্বৰ কাকি। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব। আমি আজি আছোঁ আমাৰ জুবিন গায়কৰ প্ৰতিমূৰ্তি য'ত স্থাপন কৰা হৈছে। তাত আজি প্ৰথমটো দিন আমি সকলোৱে জাত পাত ভেদাভেদ নকৰি আমি সকলোৱে ওলাই আহিছোঁ। আমাৰ গাঁৱৰ চুবুৰীয়া মানুহ যোনে য'ৰ পৰা দেখিছে সকলোৱে ইয়াত শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে। আমাৰ যিটো আমাৰ জুবিনৰ প্ৰতিমূৰ্তিটো ইয়াত উপস্থান কৰা হৈছে 2 নম্বৰ কাকি। তাতে আজি সম্পূৰ্ণ ভিডিঅ'খন চাই থাকিব। আজি মৰম লগাৰ দৃশ্য এখন, আমাৰ মৰমৰ সকলোৰে জুবিন দাদা তেখেতৰ মূৰ্তি চাবলৈ সকলোৱে দৰ্শকসকলে ইয়াৰ আমতৰ জুবিন গাৰ্গ এবাৰ হ'লেও সকলোৱে চাব আহিছে। আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'খন চাই থাকক। আজি ইয়াতে চবে শ্ৰদ্ধাঞ্জলি দিবলৈ চবে ওলাই আহিছে। তো আজি চাওক আজিৰ ভিডিঅ'টোত আমাৰ জুবিন দাৰ মূৰ্তিখন কেনেকুৱা হৈছে সকলোৱে আমাক কমেণ্টত নিশ্চয় জনাই যাব। আৰু সকলোকে এটা মেইন বস্তু চাব, সকলোৱে ইয়াত কিন্তু জাত মাত কোনো ভেদাভেদ নাই, সকলোৱে আহিছে। জুবিনে যিহেতু কৈছিলে মই মুক্ত, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। সেয়েহে সকলোৱে জাত পাত এৰি জুবিন দাক একবাৰ হ'লেও চবেই শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে। আৰু ইয়াত আছে ভাস্কৰ দা আপোনাৰ হাতৰ চবৰে এটা প্ৰিয় গীত গাব মায়াবিনী। তো ভিডিঅ'খন শেষলৈ চাই থাকক। নালাগে ই মাইনৰ কৰিব দিছে, ই মাইনৰ কৰিব দিছে।